যোৱা 29 জানুৱাৰী গুৱাহাটী কলাক্ষেত্ৰত ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত নিউজেনি 365ৰ বিশেষ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায়। সেই অনুষ্ঠানৰ লগত সংগতি ৰাখি নলবাৰীৰ মধুপুৰ মণ্ডল যুৱ মৰ্চাৰ সম্পাদক সুৰাদি দীপ্তা গাঁৱৰ যুৱ নেতা মহম্মদ ৰেজাউল আহমেদ আনিছলৈও এক বিশেষ বঁটা প্ৰদান কৰা হয়। এই বঁটা প্ৰদান কৰে নিউজেনি 365ৰ নলবাৰীৰ সাংবাদিক দীপ দাসে। নিউজেনি 365ক মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে মোলৈ যি বঁটা প্ৰদান কৰিছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আৰু এই প্ৰগ্ৰামত মই যাব পৰা নাছিলোঁ, তেওঁলোকে মোক আজি ঘৰত আহি যিটো সন্মান দিলে বহুত মই আনন্দিত। নিউজেনি 365ক শুদ্ধ সংবাদ দিয়াৰ বাবে মই অনুৰোধ জনালোঁ। মই ভাৰতীয় জনতা পাৰ্টীৰ মধুপুৰ মণ্ডলৰ যুৱ মৰ্চাৰ সম্পাদক হিচাপে আমাক নেতৃত্ববোধে শিকাইছে যে সকলোৰ লগত লগ হৈ এক হৈ যাতে আমি কাম কৰি যাব পাৰোঁ, তাৰ বাবে মই প্ৰয়াস কৰি আছোঁ। আপোনালোকে মোক সহায় সহযোগিতা আৰু সন্মান দিয়াৰ বাবে আপোনালোকৰ ওচৰলৈ মই বহুত আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। Stay informed, stay ahead. News Any 365.